নমস্কাৰ বন্ধুসকল, এটা অতি স্মৰণীয় মুহূৰ্ত, সুন্দৰ মুহূৰ্ত। মই বৰহাট শংকৰদেৱ শিশুনিকেতনলৈ আহোঁতে ইয়াত এটা 20,000 নৱৰত্ন নামঘৰ তাত আহি উপস্থিত হ'লো। বিশেষকৈ ভাদ মাহত আমাৰ ভক্তপ্ৰাণ ৰাইজে, গাঁৱৰ ৰাইজে সকলোৱে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি ভাদমহীয়া নাম লৈছে। গোটেই মাহজুৰি নাম হৈছে। মই এতিয়া নৱৰত্ন নামঘৰলৈ আহি আছো, এতিয়া সোমাইছোহি। ইয়াত প্ৰথমতে আমি দেখুৱাব বিচাৰিম, ইয়াত ভকত বৈষ্ণৱসকলে, আমাৰ আইসকলে নাম লৈ আছে 20,000 নৱৰত্ন নামঘৰ। চাৰ দেখুৱাওক, অকণমান ভিডিঅ'টো দেখুৱাই লওক। এফালে এফালে কৈ দেখুৱাই দিয়ক, চাৰিফালে দেখুৱাওক। এয়া ভাদমহীয়া নাম পৰিৱেশন কৰিছে। ইয়াত আইসকল আছে, আমাৰ ভকতসকল, ভকত বৈষ্ণৱ, লগতে মেধি পাঠেকী। আমি ভক্তি অঞ্জলি প্ৰথমতে যাচিছো, যদিও লং পেণ্ট চোলা পিন্ধি আহিলো, কিন্তু মন অন্য ঠাইলৈ আহিছিলো। ছাৰ অকণমান এইফালে দেখুৱাওক, আসন দেখুৱাওক এইফালে। এইফালে বৰকাহ আছে, হ'ব ছাৰ এইফালে আহি যাওক। আহি যাওক ছাৰ, বহিম। মই অকণমান বহি দিছো ছাৰ। ছাৰ এইফালে দেখক। মই এতিয়া নামঘৰত আছো, নৱৰত্ন নামঘৰ বিশাখত। আমাৰ আইসকল, ভকত বৈষ্ণৱ, জ্যেষ্ঠজন সকলোৱে নাম লৈছে। এটা সুন্দৰ এটা অনুষ্ঠান। মই উঠিছো বোলে দেখক, এই দুটামান আমি কথা এটা পাতিব বিচাৰিম। কাৰ লগত পাতিলে ভাল হ'ব? আপোনাৰ লগত পাতিম, কথা এষাৰ পাতিম। আপুনি কয় উঠি দিয়ক, অনুৰোধ জনাইছে হয় নাই? এই বাহিৰলৈকে আহোঁ কথা পাতিবলৈ। আপুনি আহক, বাহিৰলৈকে আহিছোঁ। আমি বাহিৰত আহি পেলাই কথা এটা পাতিব বিচাৰিছো। ছাৰ আহক। ছাৰ এতিয়া মই কথা পাতিব বিচাৰিছো। আমাৰ মিছাজন আমাৰ দাইদেউ হয়, নমস্কাৰ জনাইছো প্ৰথমতে। তপন ভাজনীদেৱ। গতিকে ইয়াত মিছাজন এইটো নৱৰত্ন নামঘৰ প্ৰতিষ্ঠা কৰাতে কিমান বছৰ মান হ'ল? 28 বছৰ মান হ'ল। এতিয়া পৰিচালনা কৰিছে আপুনি মেধি খগেন গগৈ, আপুনি পাঠেকী। গতিকে ইয়াৰ বিষয়ে ইয়াত জন্মলগ্নৰ পৰা আপুনি জড়িত আছে। গতিকে প্ৰতিষ্ঠাপক সম্পাদক মই। হয়। গতিকে এতিয়া ভাদমহীয়া নাম লৈছে, হয় মাহ জোৰা হ'ব? আমাৰ 1 ভাদৰ পৰা 1 মাহটো 1 তাৰিখৰ পৰা নাম লোৱা আছে। আৰু প্ৰতি ঘৰে আজি আমাৰ 4 ঘৰে শৰাই দিছে। তেনেকে আমাৰ চলি আছে আজি। গতিকে আৰু আমাৰ যিবিলাক অনুষ্ঠান আছে, শংকৰদেৱৰ তিথি পাৰ হৈ গ'ল। তাৰপিছতে জন্মাষ্টমী, শ্ৰী জন্মাষ্টমী অহা দেওবাৰে হ'ব নেকি? 28 ভাদ তেনেধৰণে হ'ব। আৰু আমি ইয়াত ধৰি লওক প্ৰায় 21 ঘৰমান পৰিয়াল আছো। ইয়াত যিসকল ব্যক্তি আছে, প্ৰতিষ্ঠা লাভ কৰা ব্যক্তি, গতিকে আপোনালোকে যিটো ভাদমহীয়া যিটো পবিত্ৰ মন এটা বহিছে, সোমাই মোৰ দূৰত নামটো শুনি পবিত্ৰ লাগিল। গতিকে আমি লোভ সামৰিব নোৱাৰিলো, গতিকে ভিডিঅ'টো কৰা। গতিকে আপোনালোকৰ পৰা জানিব বিচাৰিছো। ভাল লাগিল। আমাৰ সদায় এটা নাম লোৱা হয়। খুব ভাল লাগিল। ভাল লাগিল আৰু ধন্যবাদ। আৰু আমাৰ কাৰ্যসূচী আছে। আৰু কথা হ'ল কি, চাওক আমিতো আপোনালোকক ৰেডি হবলৈ কোৱা নাই, কিন্তু যিটো আমি অন দ্য স্পট পাইছো, আৰু সঁচাকে আমাৰ মনটো একদম মুকলি হৈ গ'ল। একেবাৰে মানে বিৰাট ভাল লাগিছে। হয়।
হয় ভাল লাগিল হয় গতিকে হাজে সঁচাকে সকলো আমি আছো এতিয়া বেলেগ এটা কৰিব পাৰিছো কাৰণে হয় so sir you know school and temple it's not a basic difference নহয় হা আমি স্কুলৰ পৰা ওলাই আহি টেম্পলত সোমাইছো হয় ঈশ্বৰকো আমি পঢ়া নাই something spiritual it is very spiritual সঁচাকে ভাল লাগিলে আৰু আমি আধ্যাত্মিক পৰিৱেশ স্যাৰ ইয়াতে কথা এটা ক'বলৈ বিচাৰিছো আমি প্ৰায় এইবিলাক চিন্তা নকৰো প্ৰায় আমি মানে সংসাৰিক মানে আমি চিন্তা কৰো কিন্তু ধৰক এনেকা এটা প্ৰেয়াৰফুল টাইম এটা পাই আমি খুব ভাল লাগিলে আৰু আমি মানে ভিজিট নকৰাকে আমি থাকিব নোৱাৰিলো আমি সোমাই ঠিক আছে বহুত ধন্যবাদ গতিকে ভিডিঅ'টো আমি প্ৰস্তুত কৰিলো গতিকে ভাদমহীয়া নাম প্ৰতিটো নামঘৰত লৈছে অসমৰ এতিয়া প্ৰতিটো নামঘৰখনে কিন্তু তাৰ হয় গতিকে আমি কেনেদৰে নাম লোৱা হৈছে এটা পৰিৱেশ এটা মাত্ৰ আমি দেখুৱালো গতিকে এই যিটো আধ্যাত্মিকতা ভাৱ যি ঈশ্বৰৰ প্ৰতি ভক্তি ভাৱ যদি প্ৰত্যেকৰে ভক্তি ভাৱ শ্ৰদ্ধা ভাৱ আছে ঈশ্বৰৰ প্ৰতি সন্মান আছে ভক্তি আছে গতিকে তালৈ পুনৰ এবাৰ দেখুৱাই দিয়ক গতিকে আমি এতিয়া ভিডিঅ'টো ইমান এটা সামৰিম চাহটো খাই যাম গতিকে সকলো আইসকল আছে প্ৰথম নাম শাৰী আপোনালোকে সমাপ্ত কৰি সকলোকে ভক্তি অঞ্জলি যাইছো যে নমস্কাৰ জনাইছো তাৰ এইফালে দেখক গতিকে আইসকল আছে গতিকে ভক্তি ভাৱটো দেখি বৰ ভাল লাগিল আমি বিদ্যালয়লৈ আহিছিলো আজি আছিলে আপুনি শিক্ষক দিৱস জানেই নহয় গতিকে তাতো এটা বিদ্যা মন্দিৰ এইটো হ'ল আমাৰ ভক্তি মন্দিৰ হয় নাই আমাৰ মনে প্ৰাণে একেলগে আছে গতিকে আমি সাজ পোছাকবোৰ বেলেগ হ'ব লাগিছে কিন্তু তালৈ অহাৰ কাৰণে আজি গতিকে ত্ৰুটি দেই মাৰ্জনা কৰিব ভুল মাৰ্জনা কৰিব তাকে গতিকে ভাল লাগিল হা নাম অকণমান দিব পাৰিম বেছি দীঘল আমি ভিডিঅ' নকৰো গতিকে অকণমান আপুনি এষাৰ নাম দিয়ক আমাক খুৰী হয় মন্ত্ৰী ভাজনী খুৰী এটা নাম এটা দিব আমি অকণমান শুনিব বিচাৰিছো অকণমান আপুনি এইটো অকণমান ধৰি লওক অকণমান আকাশী গংগাই দিছে জ্বলন্ত পমান হাঁচি পাতত শংকৰদেৱে লিখি থলে নাম সেই নামে শুদ্ধ কৰে ভকতৰ প্ৰাণ ৰাম ৰাম বৰদুৱা জিলিকিছে শংকৰদেৱ স্থান আকাশী গংগাই দিছে জ্বলন্ত প্ৰমাণ হাঁচি পাতত শংকৰদেৱে লিখি থলে নাম সেই নামে শুদ্ধ কৰে ভকতৰ প্ৰাণ ৰাম 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 বৰদুৱা জিলিকিছে শংকৰদেৱ স্থান আকাশী গংগাই দিছে জ্বলন্ত প্ৰমাণ হাঁচি পাতত শংকৰদেৱে লিখি থলে নাম সেই নামে শুদ্ধ কৰে ভকতৰ প্ৰাণ জিলিকিছে শংকৰদেৱৰ স্থান ঐ আকাশী গংগাই দিছে জ্বলন্ত প্ৰমাণ হাঁচি পাতত শংকৰদেৱে লিখি থলে নাম কৰে ভকতৰ প্ৰাণ ৰাম ৰাম নাম ধৰো ৰাম কৃষ্ণ বুলি দাস বুলি কৃপা কৰা হে যদুপতি
প্ৰথমতে প্ৰণাম কৰো গীতা ভাগৱতক তাৰ পাছে প্ৰমাণ কৰো বৈষ্ণৱী হব অৰুৱা জিলিকিছে শংকৰদেৱৰ স্থান আকাশী গংগাই দিছে জ্বলন্ত প্ৰমাণ সাঁচি পাতত শংকৰদেৱে লিখি থলে নাম সেই নামে শুদ্ধ কৰে ভকতৰ প্ৰাণ ৰাম ৰাম নাম ধৰো মই মুণ্ডমতি ঐ নধৰিবা দুখ ভুলে ভুল ভ্ৰান্তি গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ চৰাচৰ জগতৰ গুৰু হে ঈশ্বৰ বৰদোৱা জিলিকিছে শংকৰদেৱৰ স্থান আকাশী গংগাই দিছে জ্বলন্ত প্ৰমাণ সাঁচি পাতত শংকৰদেৱে লিখি থলে নাম সেই নামে শুদ্ধ কৰে ভকতৰ প্ৰাণ হৰি ৰাম নাৰায়ণ ৰাম হৰি হৰি ৰাম নাৰায়ণ ঐ বৰদোৱা জিলিকিছে শংকৰদেৱৰ স্থান ঐ আকাশী গংগাই দিছে জ্বলন্ত প্ৰমাণ সাঁচি পাতত শংকৰদেৱে লিখি থলে নাম সেই নামে শুদ্ধ কৰে ভকতৰ প্ৰাণ শংকৰদেৱৰ স্থান আকাশী গংগাই দিছে জ্বলন্ত প্ৰমাণ সাঁচি পাতত শংকৰদেৱে লিখি থলে নাম সেই নামে শুদ্ধ কৰে ভকতৰ প্ৰাণ বান্ধৱ কৃষ্ণ ৰাম হৰি ভক্তি দান দিয়া জগতক তাহিলা সংসাৰ হিন্দু শংকৰ হেনয় কি পালো শংকৰ বিনাই নাই নাই বন্ধু শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু শংকৰদেৱে বুৱাই দিলে নামৰ নিজৰা ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰ পৰা শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ হে নিজৰা নাও বাই শংকৰ মাধৱে বৈকুণ্ঠলৈ উঠি যায় ভক্ত গোপী হবে শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ গুৰু গল বৈকুণ্ঠলৈ আমাক এৰি
কীৰ্তন ঘোষাদি গ'ল নাম ল'বলৈ শংকৰ মাধৱ গুৰু শংকৰ মাধৱ ঐ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ ঐ পৰম বান্ধৱ ঐ পৰম বান্ধৱ ঐ ৰাম জয় হৰি গুৰুজনাৰ সৃষ্টি মহান গুৰুজনাৰ যি আদৰ্শ সকলোকে একেলগ কৰা হয়নে বাৰু গতিকে জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে একেলগ কৰিছে আজি আমাৰ পুৰুষ মহিলা নিৰ্বিশেষে সকলো একেলগ কৰিছে আমি বিদ্যা মন্দিৰৰ পৰা এতিয়া নামঘৰত আমি উপস্থিত ভাদমহীয়া নাম লৈছে সুন্দৰ পৰিৱেশ যিটো ভক্তিভাৱ গঢ়িছে অন্তৰৰ ভিতৰত স্পৰ্শ কৰিছে বহুত ভাল লাগিল গতিকে সকলোৱে মাফ কৰিব দেই যিসকলে ভিডিঅ'টো চাই তেখেতকো অনুৰোধ জনাইছো যে লং পেণ্ট পিন্ধি আহিলো এতিয়া বিদ্যা মন্দিৰৰ পৰা আহিলো গতিকে ভিডিঅ'টো দেখিব গতিকে আপোনাৰ নামে হয়তো দেখিব সকলোকে আমি দেখুৱাইছো গতিকে ভাদমহীয়া কেনেদৰে আমাৰ অসমীয়া সমাজ আমাৰ গুৰুজনাৰ সৃষ্টিক লৈ কেনেদৰে সকলো ব্যস্ত আছে আমি একতাৰ ভাৱে যি আমি হয় ভক্তিভাৱ যিটো এতিয়া যিটো স্পিৰিচুৱেল সম্পূৰ্ণ যিটো আধ্যাত্মিকতা যিটো পৰিৱেশ সৃষ্টি হৈছে সঁচাকৈ বিশ্বত হয় নাই বৰেণ্য যিগৰাকী বিশ্বৰ এগৰাকী তেওঁ মহাপুৰুষ গতিকে সেইকাৰণে মহাপুৰুষ হৈছে গতিকে আমি তেখেতৰ নামত নাম গাই গুণানুকীৰ্তন কৰি আজি ইয়াত হৰি ভক্তি কৰিছো হয় নাই ভগৱানৰ নাম লৈছে ধন্যবাদ সকলোকে ধন্যবাদ জনাইছো দেই প্ৰতি মাৰ্জনা কৰি আহি সোমালো তেন্তে ভাল এটা পৰিৱেশ পালো চাহ তাহ খাই যাম গতিকে পুনৰ আপোনালোকক আইসকলক লগতে ভকতসকলক সকলোকে নমস্কাৰ জনাইছো শ্ৰদ্ধা জনাইছো গতিকে ভগৱান ইয়াতে আছে হয় নাই ইয়াতে আছে লুকাই আছে আমাৰ গতিকে আমাৰ আত্মাই যেতিয়া ভগৱানক স্পৰ্শ কৰিছো চুইছো গতিকে ইয়াতে আছে গতিকে ভিডিঅ'টো ইমান এটা সামৰিছো ভিডিঅ'টো চাই যিসকলে ভাল পায় গতিকে আধ্যাত্মিকতাক যি ভাল পায় গতিকে আমাৰ অসমীয়া সংস্কৃতিক ভাল পায় গুৰুজনাৰ যি সৃষ্টিক ভাল পায় গতিকে নামঘৰক যি ভাল পায় ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰি যিমান পাৰে সকলোকে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এক কাছাৰ গতিকে এক কাছাৰ মোৰ লগত আছে গতিকে এক কাছাৰ লাষ্টত ছাৰ অনলি ফৰ 20 seconds 30 seconds like this. Okay. So anyway, this is my another opportunity to come from school to the temple. So here I have seen, all are in a very dedicated mood. Yes, they are taking the name of God, they are worshipping, and they are giving thanks and praise to God. So I am also part of that. Okay, thank you so much. Thank you.